ৰাজ্যত পুনৰ চিকিৎসক আক্ৰমণৰ ঘটনা এইবাৰ স্থান মেৰাপানী আক্ৰমণৰ বলি হ'ল ডাক্তৰ মনিম আল মাছুদ আহমেদ মেৰাপানীত পুনৰ চিকিৎসক আক্ৰমণৰ জঘন্য ঘটনা নিশা কৰ্তব্যৰত অৱস্থাত দুই যুৱকে মৰিয়াই আঘাতপ্ৰাপ্ত কৰিলে মেৰাপানী সমূহীয়া চিকিৎসালয়ৰ এজন চিকিৎসকক ঘটনাত গুৰুতৰভাৱে আহত হ'ল ডাক্তৰ মনিম আল মাছুদ আহমেদ ঘটনা অনুসৰি নিশা নৱগ্ৰাম বিজয়পুৰৰ পাপু শইকীয়া নামৰ এজন যুৱকে মূৰত আঘাতপ্ৰাপ্ত হৈ আন এজন বন্ধুৰ সৈতে মেৰাপানী চিকিৎসালয়লৈ আহিছিল সেই সময়তেই চিকিৎসালয়খনত কৰ্তব্যত নিয়োজিত হৈ আছিল চিকিৎসক ডাক্তৰ মনিম আল মাছুদ আহমেদ তাৰ পাছত চিকিৎসকগৰাকীৰ সৈতে কি হ'ল শুনক তেওঁৰ মুখেৰে ৰাতি এৰাউণ্ড 10:30 বজাত এই দুজন মানুহ আহিছিলে এজন এটেণ্ডেণ্ট আৰু পেচেণ্ট এটা লৈ পেচেণ্ট কি হৈছিলে মোক কোৱা নাই ডাইৰেক্টলি মোৰ ওচৰতে গুচি গ'ল কাউণ্টাৰত টিকেট নোলোৱাকৈ গুচি গ'ল পিছত মই ক'লোঁ যে আপুনি কাম কৰক টিকেট এটা বনাই লৈ আনক পিছত ই মদ খুৱাই আছিলে চাগে ইমান গালি গলাজ কৰি পেলাই মোক মানে ধমকি চমকি দি পেলাই কৈ আছে যেন এই ইয়াতে থাকিব নিদিওঁ ইয়াৰ পৰা ওলাই দিম আৰু কিবা কিবি কৈ আছে পিছত মই ক'লোঁ যে আপুনি কাম কৰক মইতো এভেইলেবল আছি হস্পিটেলত ডিউটি হিচাপে তো আপুনি কাউণ্টাৰত গৈ টিকেটটো বনাই আনক পিছত সি আকৌ ওলাই আহিলে কৈছোঁ নাই কাউণ্টাৰত মানুহ নাই পিছত মই ক'লোঁ যে আপুনি চাওকচোন 1 নম্বৰ ৰুমত চাগে আছে তাত গৈ পেলাই মাতি দিয়ক ইমানেই নহয় চিকিৎসকগৰাকীৰ ফোন ভাঙি চুৰমাৰ কৰাৰ লগতে তেওঁক বেয়াকৈ মাৰধৰো কৰে অভিযুক্তই কৈ আছে যেন মোক দেখি ল'ব কি কৰিব আৰু পিছত মই ভিতৰত সোমাই গৈছোঁ ভয়তে সোমাই যোৱাত সিহঁত ভিতৰত সোমাই গৈ পেলাই মোৰ পকেটৰ পৰা মোবাইল ওলাব লৈ পেলাই মোক ওপৰৰ পৰা ভাঙি পেলাই হেঁচি দিছে থেমেকি দিলে মই দুটা ভৰিতে আঁঠুতে দুখ পাইছোঁ এটাত ফুলি গৈছে আৰু এটাত ব্ৰুচ ইঞ্জুৰি হৈছে কেইজন ব্যক্তি আছিলে দুজন ব্যক্তি আছিলে ঘটনা সন্দৰ্ভত কিবা এফআইআৰ দিছিল এজনে বুকুত ধৰি পেলাই মোৰ শ্বাৰ্টটো ছিঙি দিছে আৰু এজনে মোক মানে ধৰি লৈছিলে দুইজনে ধৰি লৈছিলে পিছত আকৌ মই সেইটো সময়ত মোৰ মোবাইলটো নাৰ্ছ বাইদেউক দিয়াৰ সময়ত তাৰ নাৰ্ছ বাইদেউৰ পৰা মোবাইলটো কাঢ়ি লৈ পেলাই থেমেকি মানে ভাঙি পেলালে একদম মানে গুড়া কৰি পেলালে আৰু মোবাইলটো মানে জ্বলি গ'ল একদম জ্বলাত মোৰ হাতটো ইয়াতে এইটো হেৰি হৈ গৈছে উল্লেখ্য যে ঘটনা সন্দৰ্ভত চিকিৎসকজনে ততাতৈয়াকৈ মেৰাপানী আৰক্ষীক অৱগত কৰাত চিকিৎসালয়খনত আৰক্ষী উপস্থিত হৈ নিশাই চিকিৎসকক প্ৰহাৰ কৰা এজনক আটক কৰে যদিও আনজনক বৰ্তমানেও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ইফালে এই ঘটনাক লৈ তীব্ৰ নিৰাপত্তাহীনতাত ভুগিছে মেৰাপানী চিকিৎসালয়ৰ চিকিৎসক কৰ্মীসকলে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মেৰাপানী